মই জুৰি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি এটা বৰ ধুনীয়া বস্তু লৈ পেলাই আপোনালোকৰ আগত আহিছোঁ। মানে চিনি পাইছেনে? কলপচলা। আজি কলপচলা বনিব আমাৰ পাকঘৰত মাংস, ব্ৰইলাৰ মাংসৰ লগত কলপচলা। তেন্তে বলক বেছি আৰু বকি থাকি ভিডিঅ'টো লেট নকৰোঁ, ভিডিঅ'ৰ মাজলৈ যাওঁ। পচলাটো কাটা কুটা কৰাৰ আগতে মই আৰু এটা কথা কৈ লওঁ আপোনালোকৰ লগত। আজি মাংসৰ এই ৰেচিপিটো মানে পচলাৰ লগত বনোৱা মাংসৰ ৰেচিপিত কোনো ধৰণৰ মই পেকেট মছলা ইউজ নকৰোঁ। গোটেইখিনি আজি বটি পেলাই, আনকি মই মিক্সিও ইউজ নকৰোঁ। পটাত বটি মানে আইতাই বনোৱা তেনেকেই বনাম। ভিডিঅ'টো চাই থাকিব হা, কোনো ধৰণৰ স্কিপ নকৰিব। পচলাটো এতিয়া প্ৰথমে মই দুটুকুৰা কৰি ল'ম। এতিয়া পচলাটো ভালদৰে কাটি ল'ম। এয়া পচলা মোৰ কাটি কুটি ৰেডি। ইয়াতে এতিয়া অকণমান মিঠাতেল সানি লওঁ। মিঠাতেল দিম। মিঠাতেল সানিলে পচলাৰ যিটো মানে আহ থাকে ধুনীয়াকৈ ওলাই আহে। এতিয়া এইখিনি মোহাৰি ল'ম। এয়া দেখিছেনে? মোহাৰি দিওঁতে আহবিলাক এইবিলাক পেলাই দিম। মিঠাতেল সানি দিলে আহখিনি ধুনীয়াকৈ ওলাই যায়। এতিয়া দেখিছেনে? এইখিনি ধুনীয়াকৈ মোৰ সানা হৈ গ'ল, অকণো আহ নাই। আৰু গোটেই যোগাৰখিনি দেখাই আছোঁ। এয়া পচলা হৈ গ'ল, মাংসখিনিও ধুই পেলাই ধুনীয়াকৈ থৈ দিছোঁ। আৰু এয়া আদা নহৰু পিঁয়াজখিনি গুচাই লৈছোঁ। লগতে এইখিনি জিৰা বটি ল'ম, পানীত তিয়াই থৈছোঁ কোমলিবৰ বাবে, তেতিয়া পটককৈ পিছা যাব। আৰু এইটো 5 টকীয়া গৰম মছলাৰ পেকেট। গৰম মছলাৰ পেকেটটো এতিয়া পানীত ভিজাই থওঁ, বটোতে ধুনীয়াকৈ বটা যাব। 5 টকীয়া পেকেট। এয়া লোহাৰ কেৰাহীত বনাম পচলাৰ মাংস আজি। কেৰাহী গৰম হোৱাৰ লগে লগে মিঠাতেল দিছোঁ। মিঠাতেলখিনি জোখমতে দি ল'ব। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে তেজপাত এটা আৰু শুকান জলকীয়া এটা দি দিছোঁ। শুকান জলকীয়াটো ভাজিয়ে অকণমান ক'লা কৰি ল'ম। যেতিয়া মানে গোন্ধাব শুকান জলকীয়াৰ, তেতিয়াই ইয়াতে কুটি ৰখা পিঁয়াজখিনি দি দিলোঁ। আৰু পিঁয়াজখিনি দিয়ে মই এতিয়া গেছটো কমাই থ'ম। পিঁয়াজখিনি ভাজ খাই মানে মই এতিয়া মছলাখিনি পিচি লওঁ। পিঁয়াজখিনি ভজা হোৱাৰ লগে লগে এয়া ধুই ৰখা মাংসখিনিও বহাই দিলোঁ। আৰু একেলগতে আলুখিনিও দিলোঁ। এয়া জোখমতে নিমখ হালধি ভালকৈ লৰাম এতিয়া। আৰু এয়া বটি ৰখা মছলাখিনিও একেলগে দি দিলোঁ। ইয়াতে জিৰা আদা আৰু নহৰু। আৰু এইখিনি এতিয়া ভালদৰে সিজিবৰ বাবে ঢাকোন দি থ'ম। আৰু এয়া 10 মিনিটমান ভজাৰ পিছতে ধুনীয়াকৈ এইখিনি সিজাৰ নিচিনা হৈছে। গোটেই বাৰু সিজা নাই। এতিয়া ইয়াতে এয়া কুটি ৰখা পচলাখিনি দি দিলোঁ। এতিয়া ভালদৰে আকৌ লৰাম। এতিয়া আকৌ জুইটো অকণমান কমাই দি ঢাকোন লগাই থৈ দিম। আৰু মাংসখিনি সিজি যায় মানে এতিয়া সিজাই ৰখা গৰম মছলাখিনি বটি লওঁ। গৰম মছলা বটিলে মানে বহুত জোত দিব লাগে, পটককৈ দালচিনি টুকুৰাবিলাক বটা নাযায়। যিমান বল আছে গোটেই বল দিব লাগিব। মাংসখিনি দেখিছিল একদম ধুনীয়াকৈ ভাজ খাই গৈছে, তেল ওলাইছে। এতিয়া
গৰম পানী দি দিলোঁ আৰু মাংসতে উতল অহাৰ লগে লগে এয়া পিচি ৰখা গৰম মছলাখিনি দি দিলোঁ। আৰু এয়া দুটামান উতল অহাৰ পিছতে আমাৰ এয়া মাংসৰ জোল ৰেডি। ইয়াতে নমোৱাৰ আগে আগে মই এয়া 2টা কেঁচা জলকীয়া দি দিছোঁ। বটি দিলে জলকীয়াকেইটা বেছি সোৱাদ লাগে। ডাব নাৰিকল খাই কোনে কোনে ভাল পায়? ডাব নাৰিকলৰ পানীখিনি বেছি সোৱাদ লাগে। আৰু এইখিনি এতিয়া লৈ লৈছোঁ। ভালকৈ কাটিবও নাজানো, বেয়াকৈ কাটা গ'ল। এয়া এটা নাৰিকলৰ 2 গিলাচ হৈছে। এতিয়া ল'ৰা আৰু মই খাওঁ। ডাব নাৰিকলৰ কোমল অংশটো আৰু এই পানীখিনি কি যে মজা। আৰু এইখিনি নেচাৰেল হয়, এইখিনি মানে বেছি ভিটামিন আছে। মোৰ এইবিলাক বস্তু বহুত প্ৰিয়। এইফালে বজাৰ জাতিলাও দেখিছে নে কি? অকণমানি জাতিলাও, এইটো এইবছৰৰ প্ৰথম জাতিলাও। আৰু এইপিনে তৰকাৰী। আপোনালোকক কথা এটা কোৱাই নহ'ল নহয়, মানে এইটো কাটাৰ পিছতহে মনত পৰিল। আচলতে এইটো আঠিয়া কলৰ পচলা। আমি আঠিয়া কল বুলি কওঁ, আৰু জাগা লৈ পেলাই কিছুমানে ভীমকল বুলিও কয়। নিজে ট্ৰাই কৰি এবাৰ ৰিভিউটো জনাওঁ আপোনালোকৰ লগত। লৈ লৈছোঁ জোল অকণ। মজা হৈছে, সঁচাকৈ বঢ়িয়া হৈছে। পাৰফেক্ট। অকণো পেকেট মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। গৰম মছলাৰ গোন্ধটো মানে মোৰ মাংসৰ সোৱাদৰ কথা বাৰু মই নিজে ক'লোঁ, কিন্তু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব হা। বনাই পেলাই ট্ৰাই কৰিব। আৰু আজিৰ ভিডিঅ'টোৰ পৰা মানে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত। ভিডিঅ'ৰ পৰা যোৱাৰ আগতে সদায় কোৱাৰ নিচিনাকৈ আজিও কওঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি পেজটো ফ'ল' কৰা নাই তেন্তে প্লিজ ফ'ল' কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু দেই। আজি আহিছোঁ, বাই বাই।